নমস্কাৰ শ্ৰদ্ধাৰ শ্ৰাৱিদসকল বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আপোনালোকৰ অসমীয়া ইউটিউব চেনেল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। শ্ৰাৱিদসকল 2025 শৈক্ষিক শিক্ষাবৰ্ষৰ কাৰণে অনুষ্ঠিত হ'ব লগা গুণোৎসৱৰ সংক্ৰান্তত এখন বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ আহিছে আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে সেই সম্পৰ্কে আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। গুণোৎসৱ গুণৰ উৎসৱ চেলিব্ৰেটিং কোৱালিটিজ অফ এ স্কুল অৰ্থাৎ গুণোৎসৱ অসম চৰকাৰৰ শিক্ষা বিভাগৰ এক অনন্য কাৰ্যসূচী, যাৰ জৰিয়তে বিদ্যালয়খনত কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰখনৰ ওপৰতে ডিপেণ্ড নকৰি বা মূল্যাংকন নকৰি বিদ্যালয়খনত থাকিব লগা আন কেতবোৰ আনুষংগিক দিশ যেনেকৈ সহবিদ্যায়তনিক ক্ষেত্ৰ, সমাজৰ অংশগ্ৰহণ, লগতে বিদ্যালয় আন্তঃগাঁথনি ইয়াৰ ব্যৱহাৰ আৰু উপলব্ধিতাৰ দিশটোৰ ওপৰত নিৰ্ভৰ কৰি বা মূল্যাংকন কৰি নিৰপেক্ষভাৱে এখন বিদ্যালয়ৰ মান নিৰূপণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। উল্লেখ কৰিব খুজিম, যদিও বিদ্যালয়ৰ আন্তঃগাঁথনি ইয়াৰ ব্যৱহাৰ আৰু উপলব্ধিতাৰ ওপৰত কোনো ধৰণৰ নম্বৰ নাথাকে, তথাপিও কিন্তু বিদ্যালয়ৰ যিটো আপোনাৰ মূল্যায়ন হয়, বিদ্যালয় মূল্যায়নৰ সময়ত ইয়াকো মূল্যাংকন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। আপোনাৰ বিদ্যালয়খনত বা আপোনাৰ জিলাখনত 2025 শৈক্ষিক শিক্ষাবৰ্ষত অনুষ্ঠিত হ'ব লগা গুণোৎসৱ কোন তাৰিখত অনুষ্ঠিত হ'ব বা কোনটো পৰ্যায়ত অনুষ্ঠিত হ'ব সেই সম্পৰ্কে জানিবলৈ অসম চৰকাৰৰ শিক্ষা বিভাগৰ তৰফৰ পৰা অহা এখন পত্ৰলৈ আগবাঢ়ি যাব লাগিব। আহকচোন সময় পলম নকৰি সেই পত্ৰখনলৈ আগবাঢ়ি যাওঁ। এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন আহিছে অফিচ অৱ দ্য মিছন ডিৰেক্টৰ অসম সৰ্বশিক্ষা অভিযান মিছন কাহিলীপাৰাৰ পৰা আৰু মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষাৰ পৰা এই পত্ৰখন প্ৰেৰণ কৰা হৈছে আৰু প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ লগতে প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট প্ৰগ্ৰেম কোঅৰ্ডিনেটৰসকললৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে। তাৰ পৰৱৰ্তী এই অংশখিনিত ছাবজেক্টত উল্লেখ কৰিছে চিডিউল অৱ গুণোৎসৱ 2025। তাৰপিছত তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে, ছাৰ মেডাম উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, this is to inform you that the Gunotsav 2025 6th round will be held within the period of 6 January 2025 to 9 February 25 as approved by Government of Assam. অৰ্থাৎ উল্লেখ কৰিছে যে অসম চৰকাৰৰ পৰা এপ্ৰুভ হোৱা অনুসৰি চতুৰ্থবাৰৰ কাৰণে যি গুণোৎসৱ অনুষ্ঠিত হ'ব 2025 শৈক্ষিক শিক্ষাবৰ্ষৰ কাৰণে, সেই গুণোৎসৱ 6 জানুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীৰ ভিতৰত সমগ্ৰ ৰাজ্যখনত অনুষ্ঠিত হ'ব। তাৰ পৰৱৰ্তী এই অংশখিনিত আপোনাৰ জিলাখনত কোনদিনাখন গুণোৎসৱ হ'ব সেই সম্পৰ্কে উল্লেখ কৰা আছে। 6 জানুৱাৰীৰ পৰা 9 জানুৱাৰীলৈকে, অৰ্থাৎ 6 জানুৱাৰীত ছেল্ফ ইভালুৱেশ্যন হ'ব, 7, 8, 9 জানুৱাৰীত এক্সটাৰ্নেল ইভালুৱেশ্যন হ'ব যিকোনো এটা দিনত আপোনাৰ বিদ্যালয়ত। গতিকে 6 তাৰিখৰ পৰা যি প্ৰথম গুণোৎসৱ অনুষ্ঠিত হ'ব, প্ৰথম ফেজ 11খন জিলাত সাঙুৰি হ'ব। জিলাকেইখনৰ নাম বৰপেটা, বালাজী, কৰিমগঞ্জ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, নগাঁও, শিৱসাগৰ, চাউথ চালমাৰা, মানকাছাৰ আৰু ওদালগুৰি। অৰ্থাৎ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ সমগ্ৰ ৰাজ্যখনৰ 11খন জিলাত অনুষ্ঠিত হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত 13খন জিলাত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ আৰু হ'ব 18 জানুৱাৰীৰ পৰা 20, 21, 22, অৰ্থাৎ যিকোনো এটা দিনত আপোনালোকৰ বিদ্যালয়ত এক্সটাৰ্নেল ইভালুৱেশ্যন হ'ব। আৰু জিলাকেইখন হ'ল বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মেট্ৰ', শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া। আৰু একেবাৰে শেষত অৰ্থাৎ তৃতীয় পৰ্যায়ত যি গুণোৎসৱ অনুষ্ঠিত হ'ব সমগ্ৰ ৰাজ্যখনৰ 11খন জিলাত অনুষ্ঠিত হ'ব আৰু আৰম্ভ হ'ব ছেল্ফ ইভালুৱেশ্যন 6 ফেব্ৰুৱাৰীত আৰু 7, 8, 9 এই তিনিটা দিনৰ যিকোনো এটা দিনত আপোনাৰ বিদ্যালয়ত ছেল্ফ ইভালুৱেশ্যন নহয় এক্সটাৰ্নেল ইভালুৱেশ্যন অনুষ্ঠিত হ'ব। আৰু সেই 11খন জিলা হ'ল বঙাইগাঁও, বিশ্বনাথ, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী, ৱেষ্ট কাৰ্বি আংলং। অৰ্থাৎ সৰ্বমুঠ গুণোৎসৱ তিনিটা পৰ্যায়ত 2025 শৈক্ষিক শিক্ষাবৰ্ষত অনুষ্ঠিত হ'ব সমগ্ৰ ৰাজ্যখনত আৰু আৰম্ভ হ'ব 6 জানুৱাৰীত আৰু শেষ হ'ব 9 ফেব্ৰুৱাৰীত। শ্ৰাৱিদসকল, এইখনেই আছিল সেইখন গুৰুত্বপূৰ্ণ পত্ৰ, যিখন পত্ৰ আহিছে 2025 শৈক্ষিক শিক্ষাবৰ্ষৰ বাবে আপোনাৰ বিদ্যালয়ত বা আপোনাৰ জিলাখনত কেতিয়া গুণোৎসৱ অনুষ্ঠিত হ'ব সেই সম্পৰ্কে সকলোখিনি কথা উল্লেখ আছে। গতিকে যিহেতুকে পত্ৰখন আহিল, গতিকে আপোনালোকে বা আপোনালোকৰ বিদ্যালয় পৰ্যায়ত গুণোৎসৱৰ প্ৰস্তুতি চলাবৰো সময় আহি পৰিল। গতিকে বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। উল্লেখ কৰিব খুজিম, যদি ভিডিঅ'টি ভাল পালে সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে যাতে বিষয়টো অৱগত হ'ব পাৰে সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আগলৈকে শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ, টেক কেয়াৰ।